মই কোনো ৰাজনৈতিক দলত নাই, না কংগ্ৰেছ না বিজেপি নাই, যি কোনো ৰাজনৈতিক দলত নাই। ৰাজনৈতিক দলৰ ওপৰত মোৰ বিশ্বাস নাইকিয়া হৈছেগৈ, কিয়নো যিয়ে লংকালৈ যায় সিয়েই ৰাৱণ হৈ যায়। গতিকে সেই তেনেকুৱা এটা কথা আছে, যিটো দেখিছোঁ সেইকাৰণে কোনো ৰাজনৈতিক দলৰ ওপৰত মানে মোৰ বিশ্বাস নাই। কিন্তু এইকেইদিন যে আমাৰ অসমৰ হৈ পেলাই মাত মাতে লোক নাই, অসমৰ হৈ পেলাই মাত মতাৰ লোকসভাত অসমত হৈ মাত মতা মানুহ এজনেই দেখিছোঁ, এজনেই এই উঠি অহা প্ৰজন্মৰ এজন যুৱক মানুহ দেখিছোঁ। সেইজন হৈছে আমাৰ প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া। গতিকে সেই গৌৰৱ গগৈয়েনো কি কৈছেগৈ সেইবিলাক লৈ পেলাই একো নকওঁ, কিন্তু গৌৰৱ গগৈক লোকসভাত সৰব হৈ থকা দেখিছোঁ, বাকীসকলেও কোনো নিমাতি কইনা হৈ থাকে। এতিয়া যোৰহাট লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছেগৈ, কালি মনোনয়ন পত্ৰ দাখিল কৰিলেগৈ। আৰু আজি সেই গৌৰৱ গগৈ লৈ এটা গান দেখিলোঁ, সেই গানটো আপোনালোকৰ মাজলৈ এৰি দিব খুজিছোঁ। আৰু এই গানটোৱে গোটেই বিজেপি খনক হিলাই দিছেগৈ। বিজেপি আগতে গান গোৱা শুনি দেখিছিলোঁ, এইবাৰ গৌৰৱ গগৈক লৈ এটা গান ৰচিছে, সেই গানটো আপোনালোকক মই শুনাব খুজিছোঁ। আপোনালোকে গানটো এবাৰ চাই লওক সুন্দৰ। শান্তিৰ দিশে গণতন্ত্ৰ ৰক্ষা কৰিব গৌৰৱ গগৈয়ে, অসমীয়া স্বাভিমানৰ গৌৰৱ উদাহৰণ দিয়া নাই নীতিয়ে মিছা বচন। ৰাইজে ৰজা হব, গণতন্ত্ৰ হব জনগণত, শংকৰ ৰাজাৰ অসমত গৌৰৱ গগৈ হব আতৰত। অসমৰ গৌৰৱ গৌৰৱ গগৈ, যোৰহাটৰ গৌৰৱ গৌৰৱ গগৈ, বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ, আমাৰ ভৱিষ্যত গৌৰৱ গগৈ। অসমৰ গৌৰৱ গৌৰৱ গগৈ, যোৰহাটৰ গৌৰৱ গৌৰৱ গগৈ, বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ, আমাৰ ভৱিষ্যত গৌৰৱ গগৈ। গৌৰৱ আহিব, অহংকাৰী শাসনৰ পৰা আমাক বচাব। গৌৰৱৰ লক্ষ্য হৈছে আমাৰ সংস্থাপন, দিয়া নাই নীতিয়ে মিছা বচন। অসমৰ গৌৰৱ গৌৰৱ গগৈ, যোৰহাটৰ গৌৰৱ গৌৰৱ গগৈ, বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ, আমাৰ ভৱিষ্যত গৌৰৱ গগৈ। পিতৃৰ আদৰ্শৰে ৰাখিব যে মা, আহিলেহে গৌৰৱ ৰাইজে পাব মান। জনতাৰে সপোনবোৰ হৈছে প্ৰবীণ, অসমৰে ভেটি গঢ়ি কৰিব নবীন। অসমৰ গৌৰৱ গৌৰৱ গগৈ, যোৰহাটৰ গৌৰৱ গৌৰৱ গগৈ, বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ, আমাৰ ভৱিষ্যত গৌৰৱ গগৈ। অসমৰ গৌৰৱ গৌৰৱ গগৈ, যোৰহাটৰ গৌৰৱ গৌৰৱ গগৈ, বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ, আমাৰ ভৱিষ্যত গৌৰৱ গগৈ। গৌৰৱ আহিব, অহংকাৰী শাসনৰ পৰা আমাক বচাব। গৌৰৱৰ লক্ষ্য হৈছে আমাৰ সংস্থাপন, দিয়া নাই নীতিয়ে মিছা বচন। ৰাইজে ৰজা হব, গণতন্ত্ৰ হব জনগণত, শংকৰ ৰাজাৰ অসমত গৌৰৱ গগৈ হব